নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি বহুতেই ভাল খবৰ লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰে পুৰণি পেঞ্চন আঁচনিৰ দৰে নিশ্চিত পেঞ্চন প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে। ইয়াৰ অৰ্থ হ'ব পাৰে যে চৰকাৰৰ কৰ্মচাৰীসকলে শেষ বাৰৰ বাবে লোৱা দৰমহাৰ 50% পেঞ্চন হিচাপে লাভ কৰিব পাৰে। প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত পেঞ্চনৰ পৰিমাণ কৰ্মচাৰীজনৰ শেষ বাৰৰ বাবে উলিওৱা দৰমহাৰ শতাংশ হিচাপে গণনা কৰা হ'ব। যদিহে এই পৰিৱৰ্তন কাৰ্যকৰী কৰা হয় তেন্তে অৱসৰপ্ৰাপ্তসকলক অধিক আৰ্থিক সুৰক্ষা প্ৰদান কৰিব, যাৰ ফলত NPS-ক OPS-ৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযুক্ত কৰা হ'ব, যিটো 2004 চনৰ 1 জানুৱাৰীৰ পিছত যোগদান কৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পৰ্যায়ক্ৰমে বন্ধ কৰা হৈছিল। OPS-এ এটা নিৰ্দিষ্ট সুবিধা প্ৰদান কৰিছিল, অৰ্থাৎ কৰ্মচাৰীসকলে তেওঁলোকৰ শেষৰ দৰমহাৰ এটা নিৰ্দিষ্ট শতাংশ পেঞ্চন হিচাপে লাভ কৰিছিল, যাৰ ফলত অৱসৰৰ সময়ত ভৱিষ্যতবাণীযোগ্য আয় নিশ্চিত হৈছিল। ইয়াৰ বিপৰীতে 2004 চনৰ প্ৰৱৰ্তন কৰা NPS হৈছে এক নিৰ্ধাৰিত অৱদানৰ আঁচনি। NPS-ত কৰ্মচাৰীয়ে তেওঁলোকৰ দৰমহাৰ এটা অংশ বৰঙণি আগবঢ়ায়, যাৰ সৈতে চৰকাৰে মিলাই দিয়ে 14%, যিটো তাৰ পিছত বিভিন্ন বিত্তীয় যন্ত্ৰত বিনিয়োগ কৰা হয়, যেনে শ্বেয়াৰ মাৰ্কেট, গভৰ্ণমেণ্ট বণ্ড, কৰ্পোৰেট বণ্ড। এইদৰে অৱসৰৰ কৰ্পাছ বজাৰৰ বিপদৰ আওতাত পৰে আৰু পেঞ্চনৰ পৰিমাণ অৱসৰৰ সময়ত সঞ্চিত সঞ্চয় আৰু বাৰ্ষিকী হাৰৰ ওপৰত নিৰ্ভৰ কৰে। সম্ভাৱ্য সংস্কাৰত লক্ষ্য কৰা হৈছে যে NPS-ৰ অধীনত পেঞ্চনৰ পৰিমাণৰ অভাৱনীয়তাক লৈ উদ্বেগ সমাধান কৰা। শেষত উলিওৱা দৰমহাৰ 50% নিশ্চয়তা দি চৰকাৰে অৱসৰৰ সময়ত অধিক সুস্থিৰ আয় প্ৰদান কৰাৰ আশা কৰিছে। এই পৰিৱৰ্তন বিশেষকৈ সেইসকল কৰ্মচাৰীৰ বাবে উল্লেখযোগ্য যিসকলে ই প্ৰদান কৰা নিশ্চয়তাৰ বাবে OPS-লৈ ঘূৰি অহাৰ পোষকতা কৰি আহিছে। যদিহে এই প্ৰস্তাৱ অনুমোদন কৰা হয় তেন্তে সম্ভৱতঃ নতুন অৱসৰপ্ৰাপ্তসকলৰ ক্ষেত্ৰত আৰু সম্ভৱতঃ NPS-ৰ অধীনত ইতিমধ্যে অৱসৰপ্ৰাপ্তসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। কাৰ্যকৰীকৰণৰ সঠিক সবিশেষ যেনে যোগ্যতা আৰু পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ সময়সীমা এতিয়াও ঘোষণা কৰা হোৱা নাই। এই পদক্ষেপে বৃহৎ সংখ্যক চৰকাৰী কৰ্মচাৰীক উপকৃত কৰিব, অৱসৰৰ সময়ত তেওঁলোকক অধিক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। লগতে অষ্টম পে কমিশ্যনৰ ওপৰত এটি খবৰ আহিছে। প্ৰস্তাৱিত পেঞ্চন পৰিৱৰ্তনৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলেও অষ্টম দৰমহা আয়োগৰ অধীনত সম্ভাৱ্য দৰমহা বৃদ্ধিৰ বাবে আশা কৰি আছে। পে আয়োগে মুদ্ৰাস্ফীতি আৰু পৰিৱৰ্তিত অৰ্থনৈতিক অৱস্থাক প্ৰতিফলিত কৰিবলৈ দৰমহাৰ গাঁথনিৰ পৰিৱৰ্তনৰ পৰ্যালোচনা আৰু পৰামৰ্শ দিয়ে। শতকৰা হাৰ সঠিক বৃদ্ধি এতিয়াও নিশ্চিত হোৱা নাই যদিও কৰ্মচাৰীসকলে যথেষ্ট পৰিমাণৰ দৰমহা বৃদ্ধিৰ আশা কৰিছে, যিয়ে তেওঁলোকৰ সামগ্ৰিক আৰ্থিক মংগলৰ উন্নতি সাধন কৰিব। OPS-ৰ দৰেই নিশ্চিত পেঞ্চন প্ৰদানৰ বাবে NPS-ত প্ৰস্তাৱিত পৰিৱৰ্তনে চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে উন্নত আৰ্থিক স্থিতিশীলতা প্ৰদানৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। যদি কাৰ্যকৰী কৰা হয় তেন্তে পেঞ্চন হিচাপে শেষ বাৰৰ বাবে উলিওৱা দৰমহাৰ 50% নিশ্চিত কৰাটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি কৰিব। ইয়াৰ লগতে অষ্টম দৰমহা আয়োগৰ পৰা সম্ভাৱ্য দৰমহা বৃদ্ধিয়ে চৰকাৰী কৰ্মচাৰীক আৰ্থিক ভৱিষ্যতৰ বাবে ইতিবাচক দৃষ্টিভংগীৰ ইংগিত দিয়ে। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।